সদসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি আমি সদৌ বৰপেটা জিলা ছাত্ৰ সন্থাই যি আমাৰ এই অভাৱনীয় মূল্য বৃদ্ধি হৈছে তাৰ প্ৰতিবাদত আজি আমি বিক্ষোভ কাৰ্যসূচী হাতত লৈছোঁ আৰু এই কাৰ্যসূচীৰ পৰা আমি স্পষ্ট কৰি চৰকাৰক ক'ব খোজোঁ যে আমাৰ যি আমাৰ এটা ব্যাগম বিভাগ এটা চলি আছে, এটা অকৰ্মণ্য এটা বিভাগ চলি আছে আচলতে যোগান বিভাগ, আৰু এটা অকৰ্মণ্য এটা মন্ত্ৰী আছে আমাৰ, যিজন মন্ত্ৰী হ'ল আমাৰ ৰঞ্জিত দাস। তেওঁৰ আচলতে এই গোটেই বিভাগটো আচলতে সম্পূৰ্ণ ব্যৰ্থ হৈছে। আমি ভাবোঁ যে তেওঁ আচলতে এই গোটেই বিভাগটো আচলতে ব্যৰ্থ হৈছে আৰু তেওঁ মানে নিজৰ ব্যৰ্থতা স্বীকাৰ কৰি তেওঁ আচলতে পদত্যাগ কৰিব লাগে। আৰু তাৰ লগে লগে আমি দৈনন্দিন জীৱনত প্ৰয়োজনীয় সকলো বস্তু, খাদ্য সামগ্ৰীকে ধৰি টোল গেটৰ কৰ, পেট্ৰল, ডিজেল আদি সকলো সামগ্ৰীৰ মূল্যবৃদ্ধি সৃষ্টি কৰিছে। গতিকে আমি বুজোঁ যে এইখন চৰকাৰে আচলতে শাসনৰ নামত যি শোষণ কৰা যি অপচেষ্টা কৰিছে অতি শীঘ্ৰে পদত্যাগ কৰক, নহ'লে অন্যথা আমি ৰাইজৰ সহযোগত ইয়াতকৈ তীব্ৰ আন্দোলন কৰিবলৈ বাধ্য হ'ম। Boleh